নমস্কাৰ। আজিৰ ভিডিঅ'ত আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। বিষয়টো হ'ল মানসিক চাপ বা ষ্ট্ৰেছ আৰু মানসিক চাপ বা ষ্ট্ৰেছ কেনেকৈ নিয়ন্ত্ৰণ কৰিব। এতিয়া আজিৰ তাৰিখত আজিৰ যুগত প্ৰায় ষ্ট্ৰেছ শব্দটো আমি শুনো। ষ্ট্ৰেছ মানে মানসিক চাপ। ইংৰাজীত কোৱা হয় ষ্ট্ৰেছ, অসমীয়াত মানসিক চাপ। কি এই মানসিক চাপ আৰু ইয়াক নিয়ন্ত্ৰণ কৰাটো কি কাৰণে প্ৰয়োজনীয় সেইখিনি কথাকে আজিৰ ভিডিঅ'ত আলোচনা কৰা হ'ব। মানসিক চাপ মানে কি? মানসিক চাপ হ'ল আমাৰ দেহ আৰু মনৰ স্বাভাৱিক প্ৰতিক্ৰিয়া যেতিয়া আমি কোনো প্ৰত্যাহ্বান, দায়িত্ব বা পৰিৱৰ্তনৰ সন্মুখীন হওঁ। ই আমাৰ এটা প্ৰতিক্ৰিয়া, ঠিক আছে। ধৰক আপুনি আজি সোনকালে অফিচ গৈ পাব লাগে, বা আজি হয়তো আপোনাৰ বহুত কাম অফিচত গৈ আপুনি বহুত কাম কৰিব লাগিব, এনে এটা উদাহৰণ দিছোঁ। তেতিয়া আমাৰ কি হয়, তেনেকুৱা নিজকে সেই পৰিস্থিতিত ৰাখি চাওকচোন। আপুনি এটা মানসিক চাপত নাথাকিবনে? মই আজি সোনকালে যাব লাগিব, আজি মোৰ বহুত কাম আছে অফিচত, তেনেকুৱা এটা কথা। বা ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছোঁ, পৰীক্ষা থাকিলে ছাত্ৰ ছাত্ৰীসকলে উদ্বেগিত হয়। তেওঁলোকৰ মানসিক চাপ এটা আহি পৰে যে মোৰ পৰীক্ষা আছে বা পৰীক্ষা আৰম্ভ হ'ব। হয়তো ছাত্ৰ ছাত্ৰীজন পঢ়া শুনাত ভাল হ'লেও সেই পৰীক্ষাৰ কিন্তু এটা চাপ থাকে, সি এটা প্ৰত্যাহ্বান বা দায়িত্ব যি নহওক। গতিকে সেই মানসিক চাপটো আমাৰ আহিয়ে যায়। কেতিয়াবা মানসিক চাপ কিন্তু আমাৰ কাৰণে উপযোগীও। কিয়? কাৰণ ই আমাক উৎসাহিত কৰে। এতিয়া পৰীক্ষা থাকিলে কি হ'ব? আমি পঢ়িলেহে আমি পৰীক্ষাত পাছ কৰিব পাৰিম, উত্তীৰ্ণ হ'ব পাৰিম। আৰু আমি সময়ৰ কাম সময়মতে কৰিবলৈ ই আমাক সহায় কৰে মানসিক চাপে, আৰু লক্ষ্য পূৰণৰ বাবে আমাক শক্তি দিয়ে। এতিয়া ধৰক আপুনি অফিচত কাম কৰিলে, নিৰ্দিষ্ট সময়ত আপোনাৰ কামখিনি শেষ কৰিলে। ধৰক অলপ থাকিব পাৰে, ধৰক আজি আপোনাক অফিচত কিবা এটা কাম কৰিবই লাগিব আজিৰ দিনটোত। সেইখিনি নিৰ্ধাৰিত সময়ত যদি আপুনি কৰিব পাৰে, ষ্ট্ৰেছ এটা থাকে হয়, কিন্তু নিৰ্ধাৰিত সময়ত যদি সেইখিনি কাম আপুনি সম্পূৰ্ণ কৰিব পাৰে, তেনেহ'লে ই আপোনাৰ কাৰণে ভাল। সি তেনেকুৱা কোনো উদ্বেগৰ বিষয় নহয়। কিন্তু মানসিক চাপ কেতিয়া আমাৰ কাৰণে উদ্বেগৰ বিষয় হয়? যেতিয়া সেই চাপ অতিৰিক্ত আৰু নিয়ন্ত্ৰণহীন হয়, তেতিয়া সেই চাপ উদ্বেগৰ কাৰণ হ'ব পাৰে। কাৰণ সেই তেনেধৰণৰ মানসিক চাপে যেতিয়া অতিৰিক্ত আৰু নিয়ন্ত্ৰণহীন হয়, আমাৰ স্বাস্থ্য হওক, আমাৰ সম্পৰ্ক হওক, ব্যক্তিগত সম্পৰ্ক আৰু আমাৰ সুখ নষ্ট কৰিব পাৰে। গতিকে মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। আৰু কি কাৰণে নিয়ন্ত্ৰণ কৰিব লাগে মানসিক চাপ? আপুনি আপোনাৰ চাপটোক বুজি লওক। আপোনাৰ মানসিক চাপ হৈছে নেকি? ই সদায় আপোনাৰ শত্ৰু নহয়, ই ক্ষতিকাৰক হয়। কেতিয়া ক্ষতিকাৰক হয় মানসিক চাপ? যদি দীঘলীয়া সময় ধৰি থাকে, আপুনি ইয়াক উপেক্ষা কৰিছে আৰু আপুনি ইয়াক মুক্ত নকৰে, তেতিয়াহে এই মানসিক চাপ আপোনাৰ কাৰণে ক্ষতিকাৰক হয়। কিন্তু আপুনি বুজি পাব লাগিব হয় যে আপুনি মানসিক চাপত আছে। দীৰ্ঘদিন ধৰি আছে নেকি? দীৰ্ঘদিন ধৰি আপুনি একেটা কথাকে ভাবি আছে নেকি? একেটা কথাতে কিবা চিন্তা কৰি আছে নেকি? তাৰ চাপ লৈ আছে নেকি? তেতিয়া কিন্তু ই আপোনাৰ কাৰণে ক্ষতিগ্ৰস্ত হ'ব পাৰে। এতিয়া আপুনি নিজকে কেইটামান প্ৰশ্ন সুধিব লাগিব। মোক সঁচাকৈ কি কথাই চিন্তিত কৰিছে? যিটো আপোনাৰ পৰিস্থিতি, তাৰ কোনটো কথাই আপোনাক চিন্তিত কৰিছে? সি আপোনাৰ নিয়ন্ত্ৰণত আছেনে? আজি কোনটো সৰু পদক্ষেপ মই ল'ব পাৰোঁ? সেই যি চাপত আছে, আপুনি সেই চাপৰ পৰা ৰক্ষা পাবলৈ হ'লে আজি কিবা পদক্ষেপ ল'ব পাৰে নেকি? গতিকে যেতিয়া আপুনি নিজৰ চাপ বুজি পাব, যেতিয়া স্পষ্টতা থাকিব, তেতিয়া আপোনাৰ উদ্বেগো কমে। যি নিয়ন্ত্ৰণ কৰিব পাৰে সেয়া কৰক, আৰু বাকীখিনি গ্ৰহণ কৰক। এতিয়া চাওক, কিছুমান বস্তু আমাৰ নিজৰ নিয়ন্ত্ৰণত থাকে, আন কিছুমান বস্তু আমাৰ নিজৰ নিয়ন্ত্ৰণত নাথাকে। এতিয়া আমাৰ নিজৰ নিয়ন্ত্ৰণত কি নাথাকে? সেয়া হ'ল আনৰ মতামত, আনে কি ভাবিব বা আনে কি কৰিব, আমাৰ ভৱিষ্যত কি হ'ব, আমাৰ কেতিয়াবা অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হ'ম নেকি। কিন্তু এতিয়া কথা হ'ল, আপুনি কি বস্তু নিয়ন্ত্ৰণ কৰিব পাৰে? সেয়া হ'ল নিজৰ প্ৰস্তুতি, নিজৰ প্ৰতিক্ৰিয়া আৰু নিজৰ মনোভাৱ। এইখিনি বস্তু আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে। নিজে কেনেকৈ নিজক প্ৰস্তুত কৰিব, নিজে কি প্ৰতিক্ৰিয়া দিব, নিজৰ মনোভাৱ কি হ'ব আপোনাৰ বিভিন্ন পৰিস্থিতি সাপেক্ষে, সেইখিনি আপুনি নিয়ন্ত্ৰণ কৰিব পাৰিব। কিন্তু আনৰ কথা বা ভৱিষ্যত, এইবিলাক আমাৰ নিয়ন্ত্ৰণত নাই। এতিয়া এটা আমি যে বহুতে যোগা কৰে, প্ৰাণায়াম কৰে, সেই যোগা বা প্ৰাণায়াম কৰিলেও কিন্তু আমাৰ মানসিক চাপ হ্ৰাস হয়। তাৰ কাৰণে এটা পদ্ধতি আছে, 4-4-6 পদ্ধতি। কি পদ্ধতি এইটো? গভীৰ শ্বাস প্ৰশ্বাসৰ যদি আপুনি চৰ্চা কৰে, তেনেহ'লে মানসিক চাপ হ্ৰাস হয়। সেয়া কি পদ্ধতি? 4 ছেকেণ্ড ধৰি শ্বাস লওক, 4 ছেকেণ্ড সেই শ্বাস আপুনি ধৰি ৰাখক, আৰু 6 ছেকেণ্ড লাহে লাহে এৰি দিয়ক। শ্বাস লওক, 4 ছেকেণ্ড এৰি দিয়ক, ধৰি ৰাখক 4 ছেকেণ্ড, আৰু 6 ছেকেণ্ড এৰি দিয়ক। এই শ্বাসক এৰি দিয়ক, আৰু এই প্ৰক্ৰিয়া 5, 10, 12 বাবে পুনৰাবৃত্তি কৰক। কিমান সময় নালাগে? বেছি সময় নালাগে। 4-4, 8 ছেকেণ্ড, 8, 14 ছেকেণ্ড, 14, 10, 140 ছেকেণ্ড, 2 মিনিট 5 মিনিট। আপুনি ধৰক 10 মিনিট, যদি দিনত 10 মিনিট আপুনি এই
প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে নিজৰ শ্বাস নিয়ন্ত্ৰণৰ প্ৰক্ৰিয়া তেনেহ'লে আপোনাৰ মানসিক চাপ বহু পৰিমাণে নিয়ন্ত্ৰিত হ'ব লাহে লাহে শ্বাস ল'লে আমাৰ মগজুৱে কি বুলি বুজি পায় যে আপুনি নিৰাপদ যে আপুনি চাবচোন আপুনি যেতিয়া গভীৰ উদ্বেগত থাকে আপুনি যথেষ্ট মানে সঘনাই শ্বাস লোৱা দেখা যায় ঠিক আছে কিন্তু আমি যেতিয়া মানসিক শান্তিত থাকোঁ আমি কিন্তু লাহে লাহে আমি শ্বাস লওঁ বা আমাৰ এই দীৰ্ঘ শ্বাসহে আমি লওঁ লাহে লাহে আমি শ্বাস লওঁ তেতিয়া আমাৰ মগজুৱে আমাক নিৰাপদ বুলি ভাবে ব্যায়াম কৰিব লাগে বা শৰীৰ সচল ৰাখিব লাগে চাপ মানে দেহত সঞ্চিত শক্তি ঠিক আছে মানসিক চাপ মানে কি আমাৰ দেহত কিবা এটা বস্তু আমাৰ থিতাপি লৈছে ঠিক আছে গতিকে ইয়াক আমি মুক্ত কৰিব লাগে তাৰ কাৰণে কি কৰিব লাগে দিনে 20-30 মিনিট খোজকাঢ়িব লাগে ব্যায়াম কৰিব পাৰে আপুনি লঘু ব্যায়াম কৰিব পাৰে যোগাভ্যাস কৰক বা আপোনাৰ যিকোনো শাৰীৰিক ক্ৰিয়া কৰক আপুনি খেলা ধূলা কৰিব পাৰে এনেবোৰ কৰিলে কি হয় আমাৰ শৰীৰ সচল থাকিলেও মানসিক চাপ বহু পৰিমাণে কমি আহে নিজৰ চিন্তা লিখি ৰাখক লিখিলে মনৰ জটিলতা কমে আপোনাৰ যদি কিবা মানসিক চাপ হৈছে বা চিন্তা হৈছে সেইখিনি আপুনি আপোনাৰ নোটবুকত লিখি ৰাখক প্ৰতিদিনে ৰাতি লিখক ৰাতি শুবলৈ যোৱাৰ আগতে কি লিখিব আজি কৃতজ্ঞ হোৱা 3টা বিষয় মানে আজিৰ দিনটো আপুনি কি কি ভাল কাম কৰিলে ধৰক আপুনি কাকো সহায় কৰিলে কামত বা আপুনি ধৰক মানে যিখিনি কাম কৰিব বিচাৰিছিল দিনটোত সেইখিনি কাম কৰিব পাৰিলে ঠিক আছে আজি ভালকৈ নিয়ন্ত্ৰণ কৰা এটা কথা লিখি ৰাখক কি কথা নিয়ন্ত্ৰণ কৰিলে ধৰক আজি আপুনি ধৰক ব্যায়াম কৰিলে বা যোগা কৰিলে বা প্ৰাণায়াম ইত্যাদি কৰিলে ঠিক আছে সেইটো কথা লিখি ৰাখক আমাৰ আজিকালি জীৱন মানে অতিশয় ব্যস্ততাপূৰ্ণ হয় সেই ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো যদি আপুনি কিবা দুই এটা কাম নিজক ভাল ৰাখিবলৈ কৰে তেনেহ'লে সেয়া কিন্তু আমাৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ অহাকালি আপুনি কি কৰিব কাইলৈ উন্নতি কৰিব পাৰে এটা সৰু পদক্ষেপ ধৰক মই অহাকালি মানে এক্সাৰচাইজ আৰু বেছিকৈ কৰিম আজি ধৰক মই 10 মিনিট দৌৰিলোঁ বা খোজকাঢ়িলোঁ অহাকালি 20 মিনিট খোজকাঢ়িম বা 30 মিনিট খোজকাঢ়িম তেনেধৰণৰ কিবা এটা কথা আপুনি লিখি ৰাখক লিখি ৰাখিলে সেয়া আপোনাৰ মনত থাকিব আৰু মনত থাকিলেহে আপুনি তাক কাৰ্যক্ষম কৰিব পাৰিব আৰু এনেবোৰ প্ৰক্ৰিয়া আপোনাক মানসিকভাৱে শক্তিশালী কৰি তোলে নিজৰ সৈতে কথা পতাৰ ধৰণ সলনি কৰক কথাবোৰ এনেদৰে নক'ব কেনেকৈ যে মই এইটো নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ এনেকৈ কথাবিলাক নাভাবিব বা নক'ব এনেদৰে কওক যে কামটো কঠিন কিন্তু মই শিকি আছোঁ আৰু মই লাহে লাহে কামটো শিকি থাকিম আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাৰ যত্ন কৰিম ঠিক আছে এনেকৈ কথা ক'বলৈ শিকক নিদ্ৰাক অমূল্য সম্পদ বুলি গণ্য কৰক খোৱাটো বা নিদ্ৰা আমাৰ অতি গুৰুত্বপূৰ্ণ আমাৰ মানসিক তথা শাৰীৰিক স্বাস্থ্যৰ কাৰণে মানসিক পুনৰুদ্ধাৰৰ সময় হ'ল নিদ্ৰা আমি দৈনন্দিন 7-8 ঘণ্টা শুবই লাগে একে সময়তে শুব লাগে অন্ধকাৰ নিস্তব্ধ কোঠাত শুব লাগে কাৰণ যদি সেই কোঠাত পোহৰ বেছি থাকে বা নিস্তব্ধ নহয় তেনেহ'লে আমাৰ টোপনি ভাল নহয় আৰু ভাল টোপনি নহ'লে আমাৰ মগজু সদায় ক্লান্ত হৈ থাকে আৰু শোৱাৰ আগতে কোনো কথালৈ গভীৰ চিন্তা নকৰিব নিজৰ মনটোক আপুনি মানে পাতল বা লঘু কৰি ৰাখক ঠিক আছে তেতিয়া কিন্তু এইখিনি যদি আপুনি অভ্যাস কৰিব পাৰে তাৰ ফলত মানসিক চাপ বহু পৰিমাণে কমি আহিব কাৰোবাৰ সৈতে কথা পাতক যদি আপুনি মানসিক চাপত ভুগিছে বা তেনেধৰণৰ উদ্বেগজনক অৱস্থাত আছে আপুনি যিকোনো মানুহৰ সৈতে কথা পাতিব পাৰে আপোনাৰ বন্ধু বান্ধৱ হ'ব পাৰে পৰিয়ালৰ সদস্য হ'ব পাৰে প্ৰয়োজন হ'লে কোনো চিকিৎসকৰ আপুনি পৰামৰ্শ ল'ব পাৰে মানসিক ৰোগৰ চিকিৎসক সহায় বিচৰাটো দুৰ্বলতা নহয় ই এটা সাহসৰ প্ৰতীকহে ই যে আপুনি সাহসী সেই কথাই বুজায় গতিকে যদি প্ৰয়োজন কাৰো সৈতে আপুনি কথা পাতক বা আপোনাৰ কি সমস্যা সেইজন ব্যক্তিৰ সৈতে সেইখিনি কথা আপুনি পাতক সেই কথা চাপ দুৰ্বলতা চিহ্ন নহয় মানসিক চাপ এই মানসিক চাপ যে আপোনাৰ আছে সেই কথাটো আপুনি বুজি পোৱাটোৱে হ'ল গুৰুত্বপূৰ্ণ কথা চাপহীন জীৱন লক্ষ্য নহয় আমাৰ জীৱনত চাপ থাকিব আপুনি যিমানেই জীৱনত উন্নতি নকৰক যিমানে আপুনি ধনী নহওক যিমানে আপুনি মানে সুখী হ'বলৈ যত্ন নকৰক কিয় আপোনাৰ জীৱনত চাপ থাকিবই কিন্তু মুখ্য লক্ষ্য কি হৈছে প্ৰধান লক্ষ্য হৈছে চাপ সহনক্ষম জীৱন গঢ়ি তোলাটো চাপ সহনক্ষম মানে যি চাপে নহওক কিয় আপুনি সেই চাপ সহ্য কৰিব পাৰে আৰু সেই চাপ আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে যাক ইংৰাজীত ষ্ট্ৰেছ ৰেজিলিয়েন্স বুলিও কোৱা হয় আৰু ৰেজিলিয়েন্স বা কি সহনশীলতাৰ ওপৰতো মই ভিডিঅ' এটা বনাই থৈছোঁ সেই চাপ নিয়ন্ত্ৰণ কৰিব পৰাটোহে ডাঙৰ কথা আমাৰ জীৱনত চাপ থাকিবই গতিকে চাপ আমাৰ ওপৰত মানে আমাক নিয়ন্ত্ৰণ কৰিব নালাগে আমি চাপক নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব ঠিক আছে তেনেধৰণৰ এটা জীৱন গঢ়ি তোলাটো বেছি গুৰুত্বপূৰ্ণ গতিকে বন্ধুসকল এইখিনি আছিলে আজিৰ ভিডিঅ' মানসিক চাপ কি মানসিক চাপ কিয় নিয়ন্ত্ৰণ কৰিব লাগে সেইবিলাক কথা আলোচনা কৰা হ'ল যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত অতি সোনকালে লগ পাম ধন্যবাদ